ইয়াত কিবা লিখি দিছে তো আপোনালোক এইখন পথাৰতে সাহিত্য সভা দিনৰ পৰা সাহিত্য সভা আৰম্ভ বিশেষভাৱে আগবাঢ়ি এখন যাতে বিশেষ অধিৱেশন হিচাপে মানে খচি খচি আপোনালোক গুৱাহাটীৰ পৰা আহিলে আৰু ইফালে পথাৰত চাওক আপোনালোকে মানে ধান চান কাটিলে এইবাৰ মাঘৰ বিহু টাৱা হ'ব কিন্তু ভিডিঅ'টো মাঘৰ বিহু নহয় মানে বেতবাতটো দেখি গম পাইছে সাহিত্য সভা ক'ত হ'ব আমাৰ এইবাৰ পাঠশালাতে হ'ব কিন্তু কোনখিনি ঠাইত বহুতে হয়তো নাজানে তো তাকে দেখাম আজি তাহলে মোৰ চেনেল লিপজার কলে আপোনালোকে বম বম স্বাগতম জনাইছো পলম নকৰে আহক ভিডিঅ'টো হিৰো হণ্ডা কিনা ষ্টাৰ্ট কৰোঁ আৰু এইবাৰ মাঘৰ বিহু মজা হ'ব কিন্তু আইও বলক এইটোৱে হ'ল আমাৰ সাহিত্য ভৱন তো বলকচো ভিতৰত যাই আহোঁ চাই আহোঁ ইয়াত কিবা লিখি দিছে তো আপোনালোকে পঢ়ি ল'ব ধুনীয়াকৈ ভিডিঅ'টো ৰখে ইফালে দিছে গোহাৰি কিবা কিবি লিখি দিছে তো আপোনালোকে পঢ়ি ল'ব আৰু ইফালে চাই লওক ধুনীয়াকৈ লিখি দিছে এইবিলাক মিটিং চিটিং আছে সবাই আৰু এইটো ভিতৰ ফালে চাই লওক আপোনালোকে কি ধুনীয়াকৈ সজাইছে একদম মজা আছে একদম ধুনীয়াকৈ সজাইছে চাওক ওপৰতো আছে তো আপোনালোকে ওপৰতো দেখাই আৰু এইফালে এইটো হ'ল কাৰ্যালয় চাই লওক আপোনালোকে ওপৰতো আছে ৰ'ব তো ওপৰত দেখাই আহোঁ ৰ'ব আপোনালোকক আৰু এইফালে চাওক শৰাইটো কি ধুনীয়াকৈ ৰাখিছে চাফ চিকুণ কৰি এই হ'ল সভা কক্ষ ইয়াত কোন কোন বহে আপোনালোকে চাই লওক এইফালে ইয়াতো আছে যুটীয়া সম্পাদক আদৰণি সমিতি তো এই আৰু ওপৰত আৰু আছে তো ওপৰত আৰু নাযাওঁ আৰু তো আপোনালোকে আগতে দেখিছে ভিডিঅ'ত এতিয়া বলক ক'ত হৈ আছে আপোনালোক কৈ আছোঁ আপোনালোক ক'ব পাহৰিয়ে গৈছিলোঁ মানে কোন দিনাৰ পৰা সাহিত্য সভা আৰম্ভ হ'ব তো আপোনালোকে চাই লওক সেইফালে 31 জানুৱাৰীৰ পৰা এইফালে 4 ফেব্ৰুৱাৰীলৈকে চাই লওক আপোনালোকে 31 1 2 3 4 ফেব্ৰুৱাৰীলৈকে পূৰা আপোনালোকে আহিব এতিয়া ক'ত গৈ আছোঁ মই ক'ত মানে হ'ব আৰু দাদা আছে তো দাদা কি ক'ব সাহিত্য সভা বেছি দিন নাই আৰু কেনেকুৱা আয়োজন চলি আছে আপোনালোকৰ আচলতে যথেষ্ট কম সময় আছে আৰু আমি সেই হিচাপে সময়ৰ যিটো আমাৰ গতিৰ লগত আমি আগুৱাই গোটেই কামখিনি কৰি আছোঁ আৰু ইয়াত আচলতে সকলো প্ৰকাৰৰ যিখিনি আন্তঃগাঁথনি এইটো এক সুন্দৰভাৱে আমি কৰি গৈ আছোঁ আৰু যাতে সময়মতে সকলো কাৰ্যসূচী অতি সুকলমে কৰি যাব পাৰোঁ তাৰ কাৰণে যত্ন আছে চেষ্টা চলোৱা হৈছে ইয়াত আমাৰ পৰ্যায়ক্ৰমে আহিছে আমাৰ যিখন ভট্টদেৱ ক্ষেত্ৰ এই ভট্টদেৱ ক্ষেত্ৰত অহা 15 ডিচেম্বৰত ৰবিবাৰে আমি 11টা বজাত আমি লাইট স্থাপন কৰিম একেধৰণে তাৰপিছতে হয়তো গোটেই যিখন আমাৰ ক্ষেত্ৰখন আমি সুন্দৰভাৱে সজাই পৰাই ল'ম আৰু সেই চেষ্টাটো আমি কৰি দিছোঁ আৰু অন্যান্য ক্ষেত্ৰতো যিখিনি কাম আছে আনুষংগিক সেই কামখিনি অতি সুন্দৰভাৱে সফলভাৱে কৰি থকা হৈছে আমাৰ গুৱাহাটী যিখন মহানগৰ সমিতি তেওঁলোকো অতি সুন্দৰভাৱে কামবিলাক আগবাঢ়িছে গতিকে ইয়াত সকলোখিনি এক বিশেষভাৱে আগবাঢ়ি এখন যাতে বিশেষ অধিৱেশন হিচাপে পৰিগণিত কৰিব পাৰোঁ তাৰ কাৰণে যথেষ্ট চেষ্টা চলাইছোঁ এই ক্ষেত্ৰত সমগ্ৰ বজালীবাসী সমগ্ৰ অসমবাসী অতি সুন্দৰভাৱে আমাক যি ধৰণে সুবাসিক দিছে একেধৰণে দিহা পৰামৰ্শ বা সহযোগিতা সুন্দৰভাৱে কৰিছে আৰু সকলোৱে এই অঞ্চলৰ গোটেইখিনি ব্যক্তি সুন্দৰভাৱে ওলাই আহিছে এক বিশেষ অধিৱেশন হিচাপে পৰিগণিত কৰাৰ কাৰণে মানুহ কিমান মান হ'ব বুলি ভাবিছে আপোনালোকে এতিয়ালৈকে সঠিকভাৱে যদিও ক'ব নোৱাৰি তাত প্ৰতিদিনে হয়তো লক্ষাধিক মানুহ থাকিব আৰু যিদিনাখন হয়তো আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হওক আমাৰ মুকলি সভাখনো থাকিব তেতিয়াহ'লে হয়তো আমাৰ 2-3 লাখ মানুহ হয়তো সমাগম হ'ব বুলি আমি আশাবাদী আৰু সকলো ক্ষেত্ৰত যাতে সকলোকে সুন্দৰভাৱে যাতে আমি পৰিচালিত কৰোঁ তাৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে পাৰ্কিঙকে ধৰি বা অন্যান্য দিশকে ধৰি আমি বিশেষভাৱে আগুৱাইছোঁ আৰু ইয়াত এটি বিশেষভাৱে কৰা হৈছে কি যাতে নৱপ্ৰজন্মখিনিকো বিশেষ ধৰণে আকৰ্ষিত কৰিব পাৰি তাৰ কাৰণে বিজ্ঞান মেলাকে ধৰি বিভিন্ন কাৰ্যসূচী আমাৰ যুৱখিনিৰ কাৰণে বা যুৱক যুৱতীৰ যিখিনি কাৰ্যসূচী একেধৰণে আমাৰ শিশুৰ পৰা মহিলালৈকে সকলোকে জড়িত কৰাৰ যত্ন চেষ্টা চলোৱা হৈছে ধন্যবাদ দাদা এই সাহিত্য সভা হ'ব এইখন পথাৰতে তো আপোনালোকক মই ভালকৈ দেখাই আছোঁ এইখন পথাৰতে সাহিত্য সভা অনুষ্ঠিত হ'ব চাই লওক আপোনালোকে আৰু ইয়াত লিখিয়ে দিছে ভট্টদেৱ ক্ষেত্ৰ আৰু ইফালে আছে চিৰচেনেহী মোৰ ভাষা জননী তো এতিয়া নামি যাওঁ ৰ'ব মানে খচি খচি পানী চানী শুকাই নেদেখুৱে পতা আছে ৰাইজ তেতিয়ালৈকে শুকাই যাব আৰু এই পথাৰখনতে হ'ব সাহিত্য সভা মোটামুটি কিমান মানুহ হ'ব আপোনালোকে সাহিত্য সভা এখনত কিমান মানুহ হ'ব মোটামুটি 5-6 লাখ মান হ'ব মানুহ মোৰ অনুমান মতেদি তো কি ক'ম আৰু পুৰা একদম ৱেটিং ফৰ 31 জানুৱাৰী পুৰা মজা হ'ব আৰু ইফালে ধান চান কাটি আছে তো চাই লওক আপোনালোকে এই ট্ৰেক্টৰত লৈ গৈছে এই ধান চাই লওক আৰু ইয়াতে অনুষ্ঠিত হ'ব সাহিত্য সভা এই বম ডাঙৰ পথাৰখনত এৰিয়াটোত মানে পুৰা একদম ডাঙৰ এৰিয়া লাগে না সাহিত্য সভা হ'বলৈ হ'লে চাই লওক কেনেকুৱা মজা লাগিব
আল্টিমেট হ'ব দিয়ক। ক'ত হ'ব তো আপোনালোকে গম পালে, কিন্তু লোকেশ্যনটো মই দিয়া নাই। তো লোকেশ্যনটো মই ওপৰত উঠি কৈ আছোঁ ৰ'ব কোনপিনে। প্ৰাইজ আপোনালোকে গুৱাহাটীৰ পৰা আহিলে, যেতিয়া গুৱাহাটীৰ পৰা আহিব তেতিয়া মানে পাটাচাৰকুছি পাৰ হৈ হৰপুৰ পাব। হৰপুৰ পাৰ হৈ এই যে ক'লে ক্ৰচিং, সেই ক্ৰচিংটো যিটো আছে এই তলেদি নামি আহিলে দেখাই পাব। আৰু বঙাইগাঁও ছাইডৰ পৰা ডাইৰেক্ট সেনেকৈ হাৱে হৈ আহে, এনেকৈও ঘূৰি আহিব পাৰিব। আপোনালোকে পাঠশালাৰ মাজেদিও আহিব পাৰিব, আহিলে গমেই পাব ইয়াত। তো এইটোৱে হ'ল লোকেশ্যন, আপোনালোকক দেখাই দিলোঁ। চাৰিওফালে দেখি আছোঁ। তোমাৰ নাম কি, তোমাৰ নাম কি, মানে এই বস্তুটো মই বুজি পোৱা নাই। কোনোবা যদি জানে কমেণ্টত ক'বচোন। আহি পালোঁ ঘৰ। তো গম পালে আপোনালোকে গোটেইখিনি কথা ক'লোৱে, ক'ত হ'ব কি কথা সকলোবিলাক ক'লোঁ। তো এইটো আছিল ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দিয়ক। এই চাইকেলখন তাতে পাৰ্ক কৰি থৈছোঁ আৰু মোৰ ডাৰ্লিংখন।